দাদা আমাৰ মাজত সদায় কাজিয়া হয়, কিবা নহয় কিবা কথাত কাজিয়া হবই। তাকে ভাবিলো আপোনাক এবাৰ কৈ চাও, স্বামীৰ লগত কাজিয়া নোহোৱাৰ কিবা এটা উপায় দিব বুলি আশা কৰিলো। চোৱা, স্বামীৰ লগত কাজিয়া নহবলৈ হলে তেওঁৰ খং উঠিলে তুমি মনে মনে থাকিব লাগিব। তেওঁ কিবা সুধিলে চিঞৰি চিঞৰি নহয়, লাহেকৈ উত্তৰ দিব লাগিব। এজন পুৰুষৰ খং 10 বা 15 মিনিট থাকে। সেই সময়খিনি যদি তুমি নিজকে কন্ট্ৰল কৰিব পাৰা, মনে মনে থাকিব পাৰা, তেওঁ কিবা এটা সুধিলে তুমি লাহেকৈ উত্তৰ দিব পাৰা, তেতিয়া কিন্তু কাজিয়া নহব। তোমাৰ ভুল হওক নহওক, স্বামীয়ে যদি খং কৰিছে তুমি উল্টাই খং নকৰিবা, তেওঁৰ লগত তৰ্ক নকৰিবা। এজন পুৰুষৰ খং উঠি থকাৰ সময়ত তেওঁ নিজৰ সংসাৰখনো বৰবাদ কৰি দিব পাৰে। সেইবাবে স্বামীৰ খং উঠি থাকিলে টানকৈ একো কথা নকবা। এজন স্বামীয়ে এইটো কেতিয়াও নিবিচাৰে যে তেওঁৰ পত্নীয়ে তেওঁৰ লগত মুখে মুখে তৰ্ক কৰক। দুনিয়াখনৰ লগত যুঁজি আহি, নানান ধৰণৰ মানুহৰ লগত যুঁজি আহি যদি এজন স্বামীয়ে নিজৰ পত্নীৰ লগতো যুঁজিবলগীয়া হয়, তেতিয়া সেই স্বামীজনে নিজৰ ধৈৰ্য শক্তি হেৰুৱাই পেলাই। সেই সময়ত যদি তুমি তেওঁৰ লগত তৰ্ক কৰি থাকা, চিঞৰি চিঞৰি দম দি কথা কৈ থাকা, তেতিয়া তেওঁ তোমাক গালিও দিব পাৰে, তেওঁ তোমাক মাৰিবও পাৰে, আনকি তেওঁ তোমাক ডিভোৰ্চো দি দিব পাৰে। গতিকে লাগিলে যিয়ে হৈ যাওক, স্বামীৰ লগত তৰ্ক নকৰিবা। ছোৱালী মানুহৰ আটাইতকৈ ডাঙৰ ভুল এইটো, স্বামীজন আহি পোৱা মাত্ৰকে নানান ধৰণৰ আপত্তি দিবলৈ আৰম্ভ কৰে, তেওঁক ডাঙৰ ডাঙৰ কথা কবলৈ আৰম্ভ কৰে। এই লক্ষণবোৰ বাদ দিয়া, কাজিয়া নিজে বন্ধ হৈ যাব। শেষত এটা কথা কওঁ, মনত ৰাখিবা, যি পত্নীৰ মাত স্বামীৰ মাততকৈ ডাঙৰ হয়, সেই পত্নীয়ে স্বামীৰ ঘৰত সুখৰ ভাত কেতিয়াও খাব নাপায়। কথাটো মনত ৰাখিবা। ধন্যবাদ।